নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি এছআৰটি চেণ্টেন্সক কেনেকৈ চেঞ্জ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ইণ্টাৰোগেটিভ চেণ্টেন্সক কেনেকৈ চেঞ্জ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত, সুস্বাস্থ্য, দীৰ্ঘায়ু, কুশল মংগল কামনা কৰি আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। এতিয়া ইণ্টাৰোগেটিভ চেণ্টেন্সক ভইচ চেঞ্জ কৰাৰ আগতে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ গঠন প্ৰণালী সম্পৰ্কে আমি জানি ল'ব লাগিব। এই ক্ষেত্ৰত আমি থোৰতে ক'ব লাগিব যে ছাবজেক্টটো যদি ইণ্টাৰোগেটিভ প্ৰনাউন নহয়, তেতিয়াহ'লে অক্সিলিয়াৰী ভাৰ্ববোৰে ইণ্টাৰোগেটিভ আৰু নেগেটিভ চেণ্টেন্স গঠন কৰে। গতিকে আমি বুজি পালোঁ যে কেৱল অক্সিলিয়াৰী ভাৰ্ববোৰেহে ইণ্টাৰোগেটিভ আৰু নেগেটিভ চেণ্টেন্স গঠন কৰিব পাৰে। সেই গতিকে আমি অক্সিলিয়াৰী ভাৰ্ববোৰ মনত ৰাখি ল'ব লাগে। অক্সিলিয়াৰী ভাৰ্ব 24টা আছে। সেইবোৰ হ'ল এম, অক্সিলিয়াৰী ভাৰ্ব AUXILIARY, অক্সিলিয়াৰী ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ববোৰ হ'ল প্ৰথমে আমি আঙুলিতে লিখি চাইছোঁ। এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডাজ, ডিড, মে, মাইট, মাষ্ট, কেন, কুড, শ্বেল, শুড, উইল, উড, ডিয়েৰ, নিড, অট টু, ইউজ টু। 4 × 16, 16 20 আৰু 16 24। গতিকে আমি লিখি যাওঁ। অক্সিলিয়াৰী ভাৰ্ববোৰ হ'ল এম, ইজ, আৰ, was, were, do, does, কিছুমানে does বুলিও কয়, do, does, did, have, has, had, may, might, must, may, might, must, can, could, COULD, shall, should, shall, should, will, would, dare, need to আহিলে যদি নিদিয়ে বুলি লিখো, need, dare, 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 ought to, OUGST, ought to, used to, full stop. এতিয়া
এই বাক্যটিলৈ মন কৰো আহা। এই বাক্যটিলৈ মন কৰো আহা। মন কৰো আহা। He is a doctor. He is a doctor. D-O-C-T-O-R. Doctor. এতিয়া আমাৰ ব্ৰেকেটত লিখি দিব change it into interrogative sentence. Interrogative sentence. S-E-N-T-E-N-C-E sentence. Make it change it into interrogative sentence. অৰ্থাৎ এই বাক্যটো আমি ইণ্টাৰগেটিভ চেণ্টেন্স মানে প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। তেতিয়া আমি কি কৰিব লাগিব, এই বাক্যটো আমি ভাল ধৰণেৰে পঢ়িব লাগিব। আমি যে পাইছিলো এই 24টা অক্সিলিয়াৰী ভাৰ্ব আমি পাইছিলোৱেই নহয়, কেৱল অক্সিলিয়াৰী ভাৰ্ববোৰেহে ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্স গঠন কৰিব পাৰে। গতিকে আমি বাক্যটো ভাল ধৰণেৰে পঢ়ি ল'ব লাগিব যে অক্সিলিয়াৰী ভাৰ্ব আছে নাই আমাৰ বাক্যটোত। আমি এতিয়া পঢ়িলো হি ইজ এ ডক্টৰ, আমি ইয়াত পাইছিলো নহয় এই ইজ টু অক্সিলিয়াৰী ভাৰ্ব, গতিকে আছে আমাৰ অক্সিলিয়াৰী ভাৰ্বটো আছে। আমি অইন একো কৰিব নালাগে, অক্সিলিয়াৰী ভাৰ্বটো ছাবজেক্টৰ আগত লিখি দিলে বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্স হৈ পৰিব, এই প্ৰশ্নবোধক বাক্য লৈ পৰিৱৰ্তন হৈ যাব। অইন একো কৰিব নালাগে। আমি যদি অক্সিলিয়াৰী ভাৰ্ব পাওঁ বাক্যটোত, অক্সিলিয়াৰী ভাৰ্বটো বাক্যৰ আৰম্ভণিতে লিখি দিলে মানে গোটেই বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন হৈ যাব। এতিয়া আমি উত্তৰটো কৰোঁ। এনচাৰ ANSWER এনচাৰ। আমি কৈছিলো নহয় যে বাক্যটো পঢ়িলো, পঢ়ি পেলাই যদি আমাৰ এইটো অক্সিলিয়াৰী ভাৰ্ব থাকে তেতিয়াহ'লে অক্সিলিয়াৰী ভাৰ্বটো চেণ্টেন্সৰ আগত বহুৱাই দিলেই আমাৰ গোটেই বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্সলৈ লগে লগে পৰিৱৰ্তন হৈ গুচি যাব। তেতিয়াহ'লে আমি এই ইজটো আমি অক্সিলিয়াৰী ভাৰ্ব পালো, তেতিয়াহ'লে কেপিটেল লেটাৰ হ'ব ই, গতিকে আইটো বৰফলা হ'ব ইজ। তাৰপিছত এডজেক্টিভ আমি লিখি গৈ থাকিম। ইজ হি এ ডক্টৰ, DOCTOR। আমি কি কৰোঁ, বাক্যটো শুদ্ধকৈ লিখোঁ কিন্তু লাষ্টত কুৱেশ্যন মাৰ্কটো নিদিওঁ, যিহেতু এইটো এটা প্ৰশ্নবোধক বাক্য, গতিকে প্ৰশ্নবোধক চিহ্নটো আমি দিবই লাগিব। আমাৰ পৰীক্ষাত আমি বাক্যটো শুদ্ধকৈ লিখোঁ কিন্তু লাষ্টত কুৱেশ্যন মাৰ্কটো দিবলৈ পাহৰি যাওঁ। গতিকে আমি যদি 1 নম্বৰ থাকে তেতিয়াহ'লে আমি আধা নম্বৰহে পাম, যিহেতু আমাৰ বাক্যটোৱে হৈছে প্ৰশ্নবোধক বাক্য। গতিকে আমি প্ৰশ্নবোধক চিহ্নটোৱে যদি নিদিওঁ বা পাহৰি থাকোঁ তেতিয়াহ'লে আমি 1 নম্বৰটো বিচাৰিলে লাভ নহ'ব, আধা নম্বৰহে পাম, হয় যি নহওক। এতিয়া আমি এই বাক্যটোকে হি ইজ এ ডক্টৰ, DOCTOR ডক্টৰ। এইবাৰ আমি চেঞ্জ ইট ইনটু নিগেটিভ চেণ্টেন্স। আমি পাইছিলো নহয় অক্সিলিয়াৰী ভাৰ্ববিলাকে ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্স গঠন কৰিব পাৰে বুলি। এতিয়া আমি নিগেটিভ চেণ্টেন্স গঠন আমি লিখিম চেঞ্জ, CHANGE, চেঞ্জ ইট ইনটু negative sentence, NEGATIVE, negative sentence, SENCE sentence.
অৰ্থাৎ এই বাক্যটো আমি নিগেটিভ সেন্টেন্স নোহোৱা অৰ্থ বুজাবলৈ কৈছে ইতিবাচক নেতিবাচক এতিয়া আমি নেতিবাচক বাক্যলৈ আমি পৰিৱৰ্তন কৰিব লাগে এই আমাৰ বাক্যটো আমি অন্য একো কৰিব নালাগে একেটা নিয়মে আমি বাক্যটো ভাল ধৰণে পঢ়িলো পঢ়ি পেলাই আমাৰ এই 24টাৰ ভিতৰত অক্সিলিয়াৰী আছে নে নাই বাক্যটোত যদি এটাও থাকে তেতিয়া আমি কি কৰিব লাগিব সেই অক্সিলিয়াৰীটোৰ পাছতে নটটো বহুৱাই দিলে আমাৰ বাক্যটো নিগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন হৈ গুচি যাব অন্য একো কৰিব নালাগে আমি যদি অক্সিলিয়াৰী ভাৱটো পাওঁ আমি যদি অক্সিলিয়াৰী ভাৱটো পাওঁ তেতিয়া আমি কি কৰিম এই অক্সিলিয়াৰী ভাৱটোৰ পাছতে নটটো ব্যৱহাৰ কৰি দিলে আমাৰ বাক্যটো নিগেটিভ সেন্টেন্স হৈ পৰিব কি হ'ল পোহৰটো কি হ'ল পোহৰ যে আন্ধাৰ হৈ গ'ল আন্ধাৰ হয় যি নহওক আমি এতিয়া উত্তৰটো কৰোঁ এনচাৰ ANSWER এনচাৰ এনচাৰ হি এতিয়া আমাৰ নিগেটিভ সেন্টেন্সত আমি ইন্টাৰোগেটিভ সেন্টেন্সত অক্সিলিয়াৰী ভাৱটো আগলৈ লৈ আহি আমি প্ৰশ্নবোধক বাক্য পৰিৱৰ্তন কৰিলোঁ কিন্তু নিগেটিভ সেন্টেন্সত আমাৰ অক্সিলিয়াৰীটো বা ৰেগুলাৰ ভাৱটো য'তেই নাথাকক লাগিলে বা ৰেগুলাৰ ভাৱটো আমি পাছত আলোচনা কৰিম ৰেগুলাৰ ভাৱটো এতিয়া আমি আনিব নালাগে বা আমি অক্সিলিয়াৰী ভাৱটো অদল বদল কৰিব নালাগে সেই অক্সিলিয়াৰী ভাৱটো পাছতে আমি নটটো ব্যৱহাৰ কৰি দিলে আমাৰ নিগেটিভ সেন্টেন্স হৈ পৰিব হি ইজ নট NOT নট আমি এই সংকুচিত ৰূপটো লিখিলে বেছি ভাল ইজ নট ইজন্ট হি ইজ নট এ ডক্টৰ DOCTOR ডক্টৰ তেখেত এজন চিকিৎসক নহয় এতিয়া আমি এইটো অক্সিলিয়াৰী ভাৰ্বৰ ক্ষেত্ৰতহে আমি ইন্টাৰোগেটিভ নিগেটিভ কেনেকে গঠন কৰা হয় সেইটো আমি পালো যদি বাক্যত আমাৰ অক্সিলিয়াৰী ভাৱ নাথাকে তেতিয়া আমি কি কৰিম আমি লিখি লওঁচোন বাৰু যদি বাক্যত অক্সিলিয়াৰী AUXILIARY যদি বাক্যত অক্সিলিয়াৰী VERB বোৰ নাথাকে বা ইয়াৰ সলনি ৰেগুলাৰ ভাৱবিলাক থাকে ৰেগুলাৰ ভাৱ আমি তোমালোকে পাইছাই নিশ্চয় ৰেগুলাৰ ভাৱ বা ফুল ভাৰ্ব আমাৰ ইৰেগুলাৰ ভাৰ্ব এনিমুলাছ ফাইনিটছ বা অক্সিলিয়াৰী এইবিলাক তোমালোকে পঢ়িবা অক্সিলিয়াৰী ভাৰ্ব কেতিয়া অক্সিলিয়াৰী হিচাপে ব্যৱহাৰ হয়
অক্সিলিয়াৰী ভাৰ্ব কেতিয়া এনিমুলাছ ফাইনিট হিচাপে ব্যৱহাৰ হয়, এনিমুলাছ ফাইনিট হ'লে মানে ইৰেগুলাৰ হ'ব। আৰু অক্সিলিয়াৰী ভাৰ্বটো কেতিয়া আমাৰ এই ৰেগুলাৰ ভাৰ্ব বা ফুল ভাৰ্ব হ'ব, এই বিষয়ে তোমালোকে অধ্যয়ন কৰিবা। এতিয়া আমি সেইখিনি আলোচনা কৰিবলৈ হ'লে আমাৰ বহুত দীঘলীয়া হ'ব। গতিকে আমি আকৌ যে যদি বাক্যত অক্সিলিয়াৰী ভাৰ্ববোৰ নাথাকে বা ইয়াৰ সলনি ৰেগুলাৰ ভাৰ্ব থাকিব, ৰেগুলাৰ REGULAR ৰেগুলাৰ ভাৰ্ববোৰ থাকে, তেতিয়া আমি কি কৰিম, বা তেতিয়া আমি ইণ্টাৰোগেটিভ নিগেটিভ সেন্টেন্স কেনেকৈ গঠন কৰিম সেইটো কথা কৈছো। ৰেগুলাৰ ভাৰ্ববোৰ ইয়াৰ সলনি ৰেগুলাৰ ভাৰ্ববোৰ থাকে, তেতিয়া আমি ইণ্টাৰোগেটিভ নিগেটিভ সেন্টেন্স কেনেকৈ গঠন কৰিম। আমি ইণ্টাৰোগেটিভ নিগেটিভ ইণ্টাৰোগেটিভ নিগেটিভ সেন্টেন্স কেনেকৈ গঠন কৰিম। সেন্টেন্স কেনেকৈ গঠন কৰিম, কেনেকৈ গঠন কৰিম। কেনেকৈ গঠন কৰিম, এই বাক্যটিলৈ মন কৰো আহা। এই বাক্যটিলৈ এই বুলি আমি নেলিখোঁ, ডাইৰেক্ট বাক্যটোকে লিখি দিওঁ আমি। He went, WENT, he went to Guwahati, GUWAHATI, he went to Guwahati yesterday, YESTERDAY, yesterday. এতিয়া আমাক এনেকে লিখি দিলে ব্ৰেকেটত change it into interrogative sentence. Interrogative sentence, sentence. অৰ্থাৎ এই বাক্যটোক আমি ইণ্টাৰোগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে। তেতিয়া আমি কি কৰিম, আমি বাক্যটো পঢ়িলো, পঢ়ি পেলাই আমি এই 24টা আমাৰ অক্সিলিয়াৰীৰ ভিতৰত এটাও নাই, তেতিয়া আমি এই ডু অক্সিলিয়াৰীটো সহায় ল'ব লাগিব। ডু অক্সিলিয়াৰী আমি বহি এখন লৈ লৈছো। ডু অক্সিলিয়াৰী ভাৰ্বটো সহায় ল'ব লাগিব, কাৰণ ই ৰেগুলাৰ ভাৰ্ব, went to ৰেগুলাৰ ভাৰ্ব, গতিকে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব। ডু ভাৰ্বৰ, ডু, ডাজ, ইয়াৰ 3টা ৰূপ থাকে, বৰ্তমানত 2টা, ডু, ডজ, ডিড, এই 3টা ৰূপ আমাৰ থাকে ডু ভাৰ্বৰ। আমি কৈছো যে এই ডু ভাৰ্বৰ সহায় ল'ব লাগিব। তাৰপিছত আমি সহায়কৰ এই 3টা নাহে, ইহঁতি এটা চৰ্ত অনুসৰিহে আহিব। ছাবজেক্টটো নাম্বাৰ পাৰ্চন বা পাৰ্চন নাম্বাৰ আৰু ৰেগুলাৰ ভাৰ্বটো কোন টেন্সত আছে সেই অনুসৰিহে আহিব। এইটো আমাৰ ছাবজেক্টটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ
আৰু আমাৰ ৰেগুলাৰ ভাৰ্বটো আছে পাষ্ট টেন্সত সেই অনুসৰি আমাৰ এই দুই ভাৰ্বৰ ৰূপ তিনিটাৰ ভিতৰত এটা আহিব এতিয়া আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু আমাৰ ৰেগুলাৰ ভাৰ্বটো পাষ্ট টেন্সত আছে তেতিয়াহ'লে ডিড হ'ব ডিডটো সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য যেনে আই ডিড উই ডিড ইউ ডিড সি ডিড চি ডিড ই ডিড দে ডিড সকলো পাৰ্চন আৰু নাম্বাৰতে ডিডটো প্ৰযোজ্য হয় গতিকে আমি ডিডটো এনি হাও যিকোনো হেৰিতে আমি লগাব পাৰিম গতিকে হি তাৰপিছতে এইটো আমি ডিডটো আনিলো তাক অক্সিলিয়াৰী ভাৰ্ব কৰিলো আমি প্ৰশ্নবোধক কৰিবলৈ কি হলে কি কৰিব লাগিব আমি অক্সিলিয়াৰীটো সাবজেক্টটো আগত লেখি দিব লাগিব তেতিয়াই আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স লগে লগে গঠন হৈ যাব আৰু এটা কথা আমাৰ এই ডিডটো আমি পাষ্ট টেন্সত আনিলো অক্সিলিয়াৰী ভাৰ্ব হিচাপে প্ৰথমতে লিখিলো বাক্যৰ প্ৰথমতে আৰু ইও পাষ্ট টেন্সত থাকিব ইও পাষ্ট টেন্সত থাকিব সেইটো নহব কাৰণ ইয়াৰ সলনিহে ই বহিছে ই পাষ্ট টেন্স হলে ই মূল ৰূপলৈ গুচি যাব প্ৰেজেন্ট টেন্সলৈ গুচি যাব গো ৱেন গান তেতিয়াহ'লে গো হ'ব এতিয়া আমি উত্তৰটো লিখিয়ে পেলাওঁ এনচাৰ ANSWER এনচাৰ আমি DID তাৰপিছত সাবজেক্টটো বহুৱাই দিলো ডিড হি তাৰপিছত আমি এইটো প্ৰেজেন্ট টেন্সলৈ লৈ যাব লাগিব ডিড হি গো টু গুৱাহাটী Did he go to Guwahati yesterday? YESTERDAY yesterday আমি কুৱেশ্যন মাৰ্কটো দিব লাগিব সেইটো কিন্তু পাহৰিব নালাগিব যিহেতু এইটো আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স এতিয়া আমি এই বাক্যটোকে আমি এতিয়া নিগেটিভ সেন্টেন্সলৈ নিবলৈ আমি যত্ন কৰোচোন বাৰু এই বাক্যটো আমি নিগেটিভ সেন্টেন্সলৈ নিওঁ আমি লিখি লওঁ হি went to Guwahati he went to Guwahati yesterday full stop আমাৰ এনেকৈ লিখিব change it into negative sentence negative sentence sentence অৰ্থাৎ এই বাক্যটোক আমি নিগেটিভ সেন্টেন্সলৈ নিব লাগে একেটা নিয়মে আমি বাক্যটো পঢ়িলো ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই ৰেগুলাৰ ভাৰ্ব আছে ৰেগুলাৰ ভাৰ্বৰ সলনি আমি ৰেগুলাৰ ভাৰ্ব আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু কি কৰিব লাগিব এই ক্ষেত্ৰত আমি এইটো হৈছে when past tenseত আছে ইউ past tenseত আছে তেতিয়া আমি এই past tenseত থকাৰ কাৰণে আমি কনজুগেশ্যনটো কৰিছিলো নহয় সকলো পাৰ্চন আৰু নাম্বাৰতে মানে ডিড হ'বই গতিকে আমি ডিডটো আহিবই আৰু ই কোনো কথাই নাই ডিডটো আহিবই তাৰপিছত আমি এতিয়া ইণ্টাৰগেটিভ সেন্টেন্সত আমি এই অক্সিলিয়াৰী ভাৰ্বটো সাবজেক্টটো আগতে লিখি পেলাই ইণ্টাৰগেটিভ সেন্টেন্স কৰিছিল কিন্তু ই লৰচৰ নহয় একে ঠাইতে থাকিব হা অকল অক্সিলিয়াৰীটোহে বহিব হি ডিড তাৰপিছতে অক্সিলিয়াৰীটোৰ লগতে নটটো বহিব হি ডিড নট তাৰপিছত এই ৱেনটো ইউ পাষ্ট টেন্স নহ'ব নহয় হি ডিড নট গো হ'ব টু গুৱাহাটী yesterday আমি এতিয়া উত্তৰটো লিখি পেলাওঁ এনচাৰ ANSWER এনচাৰ he
did not, did not, did not है এইটো did not go to, he did not go to Guwahati yesterday. যেহেতু এটা আমার নেগেটিভ সেন্টেন্স ফুল স্টপ বহিব এতিয়াহে আমি এইখিনি নিয়ম কানুনখিনি আমি জানিলো নীতি নিয়মখিনি আমি জানিলো এতিয়াহে আমি ইন্টাৰোগেটিভ সেন্টেন্সক কেনেকৈ পেসিভ ভয়েস কৰিব লাগে বা ভয়েস চেঞ্জ কৰিব লাগে সেই বিষয়ে আমি আগবাঢ়ি এতিয়াহে যাম এতিয়াহে আমি আগবাঢ়ি যাম এতিয়া এই বাক্যটিলৈ মন কৰো আহা এই বাক্যটো আমি লিখি লওঁ do you like mango 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 আমি আগতে পাইছিলো না কেনেকৈ অবজেক্ট বাছিব লাগে আমি তোমালোকে এটা কথা মনত ৰাখিবা যে এই দুটোৱে সাবজেক্টটোকহে প্ৰশ্ন কৰিছে এই দুটোৱে কাৰণ ই ইন্টাৰোগেটিভ সেন্টেন্স হ'ব লাগিব নহয় এতিয়া আকৌ আমি অবজেক্টহে বাছিব লাগে তেতিয়া এই লাইকটোকহে আমি প্ৰশ্ন কৰিম কি খাইছে কি খায় বোলে মেংগো আম এতিয়া আমি নিয়মটো আমাৰ একেটাই এইটো আমি এক্টিভ বুলি লিখি দিওঁ ACTIV এক্টিভ ভয়েস আমি আগতে পাইছিলো নহয় কি বুলি প্ৰশ্ন কৰিলে আমি যিটো উত্তৰ পাই যাওঁ সেইটো আমাৰ ডাইৰেক্ট অবজেক্ট কি খায় বোলে আম খায় আমি যেহেতু আমাৰ অক্সিলাৰী ভাৰ্বটো আগত বহিব পেসিভ ভয়েসটো আমাৰ অক্সিলাৰী ভাৰ্বটো আগত বহিব লাগিব তেতিয়াহে আকৌ পেসিভ ভয়েসটো মানে প্ৰশ্নবোধক হ'বগে গতিকে আমি এনসার ওকে পেসিভ ভয়েস আমি ম্যাঙ্গোটো লিখি দিলো তাৰ আগতে আমাৰ MANGO আমি এইটো অবজেক্ট পাইছিলো অবজেক্টটো আমি সাবজেক্টটো আকৌ হেৰি ইন্টাৰোগেটিভ সেন্টেন্সত আকৌ অক্সিলাৰীটো আগত আনিব লাগিব নহয় এতিয়া আমি কি অক্সিলাৰী আহে আমি সেইটো পাছত আমি মীমাংসা কৰিম আমি অক্সিলাৰীটো আগত লিখিব কাৰণে আমি ঠাইডোখৰত থৈ দিছো হা কি খায় বুলি কওঁতে আমি অবজেক্টটো পালো অবজেক্টটো আহি সাবজেক্টৰ ঘৰত বহিলে সাবজেক্টৰ আগত আকৌ অক্সিলাৰী বহিব লাগিব নহয় সেইকাৰণে আমি সেইটো জেগাকণ থৈ দিছো এতিয়া ফাৰ্ষ্ট পাৰ্সন এইটো সিঙ্গুলাৰ নাম্বাৰ আমাৰ বি ভাৰ্বৰ ফৰ্ম এটা ইয়াত বহুৱাব লাগিব নহয় বি ভাৰ্বৰ ফৰ্ম ইজ হ'ব এটাক বুজাইছে যিহেতু ইজ ম্যাঙ্গো IS is mango তাৰপিছত এইটো আমাৰ একেটা নিয়মে অকল ইন্টাৰোগেটিভ সেন্টেন্সত এই অক্সিলাৰী ভাৰ্বটো আমাৰ আগলৈ লৈ আহিব লাগে এই নিয়ম একেটা ইজ ম্যাঙ্গো এইটো পাষ্ট পাৰ্টিচিপললৈ গুচি গ'ল LIKED is mango liked by you is mango liked by you why you প্ৰশ্নবোধক চিন হৈ গ'ল পেসিভ ভয়েস আমি এইটো হৈছে প্ৰেজেন্ট টেন্সৰ বাক্যটো দেই প্ৰেজেন্ট টেন্সত আছে আমাৰ এইটো বাক্যটো PRESENT
প্ৰেজেন্ট টেন্স TENS ব্ৰেকেটত আমি দিছোঁ এতিয়া আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত এখন আমাৰ থৈ লৈছোঁ এইটো আমাৰ প্ৰেজেন্ট টেন্স নহয় এইটো প্ৰেজেন্ট ইনডেফিনিট হয় কাৰণ গোটেই হোল হেৰিটো প্ৰেজেন্ট বুলি কয় এতিয়া আমাৰ এইটো প্ৰেজেন্ট ইনডেফিনিট হয় ইনডেফিনিট INDEFINIT প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট টেন্স এতিয়া প্ৰেজেন্ট কণ্টিনিউয়াছ আমি চাওঁ প্ৰেজেন্ট PRESENT continuous TINOUS continuous tense TNS tense আমি এক্টিভতে লিখি দিছোঁ AV active is he reading a book is he reading READING is he reading a book এটা আমাৰ এক্টিভত এতিয়া আমি পেসিভ হলে নিউ PV তাৰপিছত আমি কি পঢ়ি আছে বোলে এখন কিতাপ পঢ়ি আছে এইটো আমি অবজেক্ট হৈ আছিল আমি সাবজেক্টটো ঘৰলৈ আনো যেহেতু ইন্টাৰগেটিভ সেন্টেন্স সাবজেক্টৰ আগত আমাৰ অক্সিলাৰীটো বহিব সেইকাৰণে আমি ঠাই এখন ৰাখি থৈ দিওঁ আমি প্ৰথমতে এই অবজেক্টটো সাবজেক্টৰ ঘৰত বহুৱাই দিওঁ যেহেতু এইটো মাজত আছে সেইকাৰণে স্মল লেটাৰ লিখিব লাগিব এই বুক তাৰপিছতে এই বুক এতিয়া যেহেতু am is are এইকেইটা প্ৰেজেন্ট টেন্সৰ এহেঁতি এই অক্সিলাৰী কেইটাই প্ৰেজেন্ট টেন্স গঠন কৰে গতিকে এই বুকটো হৈছে সিঙ্গুলাৰ নাম্বাৰ আৰু এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত আছে এই বুক ইজ এতিয়া আমি এই বুকৰ হেৰিয়ত ইজ এ বুক বুলি লিখিব লাগিব ইজ এ বুক তাৰপিছত এইটো আমাৰ ফুল ভাৰ্ব এইটো আমাৰ ফুল ভাৰ্বটোত ING আছে গতিকে আমি ফুল ভাৰ্বটোত ING লগাব নোৱাৰো কাৰণ নহয় আমি ইয়াত লগাব নোৱাৰো বিশেষকৈ পেসিভ ভইচত ইজ এ বুক বিংটোত আমি লগাম is a book being read read by me he আছে দেই is a book being read by him এইটো আমাৰ প্ৰশ্নমূলক চিন তাৰপিছত এতিয়া আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ পেসিভ ভইচলৈ নিব লাগে আমি সেইটো ইতিমধ্যে আমি জানিলো এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতনো কেনেকৈ ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ পেসিভ ভইচলৈ নিব লাগে আমি মন কৰোঁ এতিয়া আমি বাক্য এটা লৈছো has he এক্টিভতে লিখিছো AV active has he has he read the book has he read read the book তেওঁ কিতাপখন পঢ়িলে নাই book has he read the book একেখিনি নিয়মে এইটো আমাৰ অবজেক্টটো আমি এইখিনি লিখিলো আৰু has আৰু have এই শব্দ দুটাই প্ৰেজেন্ট পাৰফেক্ট টেন্স গঠন কৰে গতিকে আমি
প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স গঠন কৰা এই শব্দকেইটা আমি ছাবজেক্টৰ আগত লিখিবই লাগিব। তাৰপাছতে আমাৰ বি ভাৰ্বৰ ফৰ্ম কি বহে এইবোৰ আমি কৰি থাকিম। গতিকে আমি এহেঁতি যেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স গঠন কৰে, ইণ্টাৰগেটিভ চেণ্টেন্সতো এই হেভ আৰু হেজ আগত বহুৱাবই লাগিব ছাবজেক্টৰ আগত। গতিকে আমি প্ৰথম অবজেক্ট আছিলে, আমি ছাবজেক্ট কৰি আনিলোঁ ইয়াক, দ্য বুক, দ্য বুক, দ্য বুক। এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেতিয়াহ'লে হেজ হ'ব, কেপিটেল লেটাৰ দিব লাগিব, এইচ এছ, হেজ দ্য বুক। তাৰপিছত পাছ আমাৰ বিনটো লাগিব, যিহেতু আমি এইটো পাছ কি পেচিভ ভইচলৈ নিছোঁ, আমি এছাৰ্টিভ চেণ্টেন্সতো আমি বিন বহুৱাইছিলোঁ নহয়। হেজ দ্য বুক বিন ৰিড, হেজ দুবাৰ দিলোঁ দেখোন। এইটো হিহে হ'ব লাগে, এই চেণ্টেন্সৰ ভুলেই হ'ল। হি বুলি ভাবি হেজটোকে লিখি আছোঁ মই। এইটো হি, হেজটো দুবাৰ লিখিলোঁ, এইটো আচলতে হি হ'ব লাগে। মই মনতে ভাবি আছোঁ হি কৈ আছোঁ, লিখি থৈছোঁ হেজ। হেজ হি ৰিড দ্য বুক, তেওঁ কিতাপখন পঢ়িলে নে। তাৰপিছতে হেজ দ্য বুক বিন, হেজ দ্য বুক বিন ৰিড বাই হিম, হেজ দ্য বুক বিন ৰিড বাই হিম, READ। Has the book been read by him? তাৰপিছত আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ আমি এইটো নো ফৰ্ম বুলিয়ে লিখিব লাগিব, কাৰণ কেলৈ আমি এছাৰ্টিভ চেণ্টেন্সতো পাইছোঁ ইয়াত মানে পেচিভ ভইচ কৰিব নোৱাৰি। গতিকে আমি এনেকৈ লিখিম, PRESENT প্ৰেজেন্ট পাৰফেক্ট, PERFECT প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। নহয়, এইটো আমি এইটো আমি লিখি ল'লোঁ নে নাই? এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, তাৰপিছত এইটো আমি প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিছিলে। এইটো আমি প্ৰেজেন্ট PRESENT লিখি নোলোৱাৰ কাৰণে অসুবিধা হৈছে দেই। প্ৰেজেন্ট পাৰফেক্ট, PERFECT প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখি নোলোৱাৰ কাৰণে অসুবিধা হৈছে। এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স। এতিয়া এইটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স, TENS। এতিয়া আমি কি কৰিব লাগিব? নো ফৰ্ম বুলি লিখি থৈ দিওঁ। নো ফৰ্ম, পেচিভত মানে নো ফৰ্ম। আমি আগতে এছাৰ্টিভ চেণ্টেন্সত পাইছিলোঁ নহয়, নো ফৰ্ম, ইয়াৰ কোনো হেৰি নাই, FORM, নো ফৰ্ম। নো ফৰ্ম। তাৰপিছত এতিয়া পাষ্ট ইনডেফিনিট, PAST পাষ্ট ইনডেফিনিট, INFINIT পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট ইনডেফিনিট টেন্স। এক্টিভটো লিখিছোঁ, AV। Why did he do it? Why did he
Did he do it? পেছিভত হ'ব PV পেছিভত হ'ব আমাৰ যিহেতু এইটো আমাৰ ইন্টাৰোগেটিভ প্ৰনাউন নহয় এইটো যেহেতু এইটো আমাৰ কোৱেশ্চন ৱৰ্ড হে এইটো আমাৰ ইন্টাৰোগেটিভ প্ৰনাউন নহয় যেহেতু এইটো আমাৰ কোৱেশ্চন ৱৰ্ড ইন্টাৰোগেটিভ প্ৰনাউন পাছত আমি পাম আলোচনা কৰিম ইন্টাৰোগেটিভ প্ৰনাউন আৰু কোৱেশ্চন ৱৰ্ড অলপ পাৰ্থক্য আছে যদি কোৱেশ্চন ৱৰ্ডেৰে আমাৰ যিকোনো ইন্টাৰোগেটিভ সেন্টেন্স গঠন হয় তেতিয়াহ'লে সেই কোৱেশ্চন ৱৰ্ডটো আগতে আমি বহুৱামেই হোৱাইটো আছে হোৱাই আমি বহুৱাই দিলোঁ হোৱাই ইন্টাৰোগেটিভ প্ৰনাউন আৰু আমাৰ কোৱেশ্চন ৱৰ্ড বা সেইবোৰ আমি পাছত আলোচনা কৰিম যদি এই কোৱেশ্চন ৱৰ্ডেৰে আমাৰ সেন্টেন্সটো আৰম্ভ হয় তেতিয়াহ'লে আমাৰ কোৱেশ্চন ৱৰ্ডটো আগতে আমি লিখিম তাৰপিছত আমি এইটো এই অক্সিলাৰী ভাৰ্বটোৱে আমাক এই সাবজেক্টটোকহে প্ৰশ্ন কৰিছে কিন্তু এতিয়া আমি অবজেক্ট উলিয়াবলৈ হ'লে আমি ভাৰ্বটোক সদায় আমি প্ৰশ্ন কৰি আহি আছো যে কি কৰে এইটো কৰে বোলে এইটো কৰে তেতিয়া এইটো সাবজেক্ট আৰু আমি ডাইৰেক্ট এইটো সাবজেক্ট কি অবজেক্ট এইটো আমাৰ অবজেক্ট OB অবজেক্ট তাৰপিছত এই কোৱেশ্চন ৱৰ্ডটো আমি বহুৱালো প্ৰথমতে কোৱেশ্চন ৱৰ্ড বহিব তাৰপিছত এই অবজেক্টটো সাবজেক্টৰ ঘৰত আকৌ সাবজেক্টটো আগত আকৌ বি ভাৰ্বৰ ফৰ্ম এটা আমি বহুৱাব লাগিব নে সেইকাৰণে তালে অকণমান জেগা অকণমান থৈ আমি এই অবজেক্টটো সাবজেক্ট লিখি দিছো ইট হোৱাই তাৰপিছত এইটো আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হি ইজ সি ইজ ইট ইজ ইট কি সৰি এইটো আমাৰ পাষ্ট টেন্সত আছে আমি সেইটো কনজুগেশ্যন মাতিলে ভুল হ'ব হি সি ইট আমি পাইছো নহয় ইট তাৰপিছত এইটো পাষ্ট টেন্সত আছে গতিকে এইটো সিঙ্গুলাৰ নাম্বাৰ গতিকে ৱাজ হ'ব ৱাজ why was it done by him why was it done আমি এইটো ভাৰ্ব নহয় আকৌ দেই এইটোৱে আমাক প্ৰশ্নহে কৰিছে সাবজেক্টটোক প্ৰশ্নহে কৰিছে ই ভাৰ্বটো আমাৰ এইটোহে done DONE why was it done by him প্ৰশ্নবোধক চিন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আমাৰ অলপ দীঘলীয়া হৈছে গতিকে আমি তোমালোক আটাইলৈকে পুনৰবাৰ তোমালোকৰ সুস্বাস্থ্য অটুট থাকক আৰু আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ নমস্কাৰ